Welcome to Educare Northeast YouTube channel. আজি আমি আগবঢ়াইছো ADRE আৰু ৰিলেটেড এক্সামিনেশনছৰ কাৰণে 500 খুব গুৰুত্বপূৰ্ণ MCQ আমি পুনে পুনে প্ৰশ্নৰ মাজলৈ আহিছো লক্ষ্য কৰিব যে প্ৰশ্নসমূহৰ ঠিক তলফালে আমি ইমেজ সংলগ্ন কৰিছো কাৰণ ছবিবোৰ দেখিলে বেছি মনত থাকে সহজে মনত ৰয় প্ৰশ্নবোৰৰ উত্তৰ বগীবিল দলংখন কোনে কেতিয়া শুভাৰম্ভ কৰিছিল তো এইখন হৈছে বগীবিল দলং বা বগীবিল হেতু উত্তৰটো হৈছে 2018 চনৰ 25 ডিসেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল সো এইবোৰ প্ৰশ্ন 4th গ্ৰেড 3rd গ্ৰেডৰ কাৰণে হ'ব পাৰে নেক্সট কোৱেশ্চন ভাৰতৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি তো ছবি চাই আপোনালোকে অনুমান নিশ্চয় কৰিব পাৰিছে কোনখন দলং হ'ব দলংখনৰ নাম হৈছে ভূপেন হাজৰিকা হেতু যাক ঢলা শদিয়া ব্ৰিজ হিচাপেও জনা যায় আৰু এই ব্ৰিজখনৰ যেটো বহন ক্ষমতা ভাৰ বহন কেপাসিটি হেয়া কিমান হেয়া হৈছে 60 টন ভূপেন হাজৰিকা হেতুৱে কোন দুখন ঠাই সংলগ্ন কৰিছে তো আমি জানো যে ভূপেন হাজৰিকা হেতুৱে ঢলা আৰু শদিয়া অসমৰ এই দুখন ঠাই কানেক্ট কৰিছে সংযোগ কৰিছে আৰু যদি প্ৰশ্ন হয় যে কোন দুখন ৰাজ্যক সংযোগ কৰিছে দুখন ৰাজ্য হৈছে অসম আৰু অৰুণাচল প্ৰদেশ এই দুখনক কানেক্ট কৰি আছে ভূপেন হাজৰিকা হেতু কেতিয়া উদ্বোধন কৰা হয় সো ইতিমধ্যে আমি এইটো প্ৰশ্ন পালোৱে পৰৱৰ্তী কেতিয়া মাজুলী মহকুমাক পূৰ্ণাংগ জিলা হিচাপে গঠন কৰা হয় সো এইটো প্ৰশ্নৰ উত্তৰটো হৈছে 2016 চনৰ 8 ছেপ্টেম্বৰ এয়া ছবিত মাজুলী দেখাৰ লগে লগে নিশ্চয় যিসকলে গৈছে মনত পৰিছে অসমৰ সাক্ষৰতা হাৰ কিমান লিটাৰেসি ৰেট অফ আসাম সো এইটোৱে লেটেস্ট হয় 72.19 বা 70.19% ইয়াৰ পিছত আৰু সাৰ্ভে হোৱা নাই যেহেতু 2001 চনৰ যোনটো সাৰ্ভে আছিল 11 চনৰ হেয়াই প্ৰযোজ্য হ'ব ঠিক আছে নেক্সট অসমৰ কোনখন জিলাত জনসংখ্যা বেছি সো জনসংখ্যা বেছি হৈছে নগাঁও জিলা বহুতে কামৰূপ বুলি ভাবিব পাৰে ধুবুৰী বুলি ভাবিব পাৰে কিন্তু ধুবুৰী নহয় কাৰণ ধুবুৰীখন এতিয়া এইখিনি যে দেখিছে মাউসৰ খৰচলৈ লক্ষ্য কৰে দেখিব এইখিনি সাউথ সালমাৰা ডিস্ট্ৰিক্ট হৈ গল গতিকে ধুবুৰীখন প্ৰায় দুটা ভাগত বিভক্ত হৈছে এইকাৰণে ইয়াৰ পপুলেশন এতিয়া কমি গৈছে বৰ্তমান নগাঁৱৰ পপুলেশন বেছি কামৰূপতকেও আৰু প্ৰশ্ন হয় যদি জনসংখ্যাৰ বা জনবসতিৰ ঘনত্ব কোনখন ৰাজ্য জিলাত বেছি হেয়া হ'ব কামৰূপ মহানগৰ জিলা নেক্সট অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ বেছি লিটাৰেসি ৰেট কোনখন জিলাত বেছি হেয়া হৈছে কামৰূপ মহানগৰ জিলা নেক্সট অসমৰ অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা হেয়া হৈছে আৰ্য ভাষা গোষ্ঠীৰ পৰা উদ্ভৱ হৈছে অসমীয়া ভাষাটো নেক্সট কোন চনৰ আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয় সো যেটো আইন বনোৱা হৈছিল এই আইনটোৰ চন আছিল 1960 চন এইসমূহ প্ৰশ্ন এডিআৰই বা গ্ৰেড 3 গ্ৰেড 4 এই লেভেলৰ যিসমূহ পৰীক্ষা আছে গ্ৰেড 3 গ্ৰেড 4 মানে অকল এডিআৰই নহয় যিকোনো ডিপাৰ্টমেন্টতে আছে গতিকে এইসমূহ পৰীক্ষাৰ কাৰণে এই ধৰণৰ প্ৰশ্ন ইম্পৰ্টেন্ট হ'ব সংস্কৃতৰ পৰা অনুবাদ কৰা প্ৰথম অসমীয়া নাটখনৰ নাম কি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ হৈছে শকুন্তলা আৰু শকুন্তলা নাটখন অনুবাদ কৰিছিল লম্বোদৰ বৰাদেৱে নেক্সট বিহগী কবি কাক আখ্যা দিয়া হয় আমি সকলোৱে জানো ৰঘুনাথ চৌধাৰীক তো প্ৰশ্নটোত চৌধুৰী বুলি অপচন এটাও দি থব পাৰে গতিকে চৌধুৰীত যাতে ক্লিক নকৰি চৌধাৰীটো এটো স্পেলিংটো ভালদৰে লক্ষ্য কৰিবা চৌধাৰী নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰাচীন অসমৰ বিষয়ে কোনখন লিপিত তথ্য পোৱা যায় তো হেয়া হৈছে এটো ছবি দেখিলে নিশ্চয় বহুতৰ মনলৈ আহিছে কি হয় এটো এলাহাবাদ প্ৰশস্তি বা এলাহাবাদ স্তম্ভত অসমৰ বিষয়ে তথ্য পোৱাৰ
যেটো সমল হেয়া আছে কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াত এটা ছবি দেখিবলৈ পাইছে যেটো সূৰ্যৰ দৰে সান হিহতে কোচ ৰাজবংশৰ ৰজাসকলে নিজক সূৰ্য বংশীয় বুলি কৈছিল সেইকাৰণে হিহতৰ প্ৰতীকটো হৈছে কোচ ৰাজবংশৰ যেটো প্ৰতীক হেয়া হৈছে সূৰ্য কোন আছিল বিশ্ব সিংহ হয়গ্ৰীব মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছে ছবি দেখিছে এয়া হয়গ্ৰীব মাধৱ মন্দিৰ আৰু ইয়াক পুনৰ নিৰ্মাণ কৰিছিল ৰঘুদেৱ নাৰায়ণে বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক কোন সো বৰপেটা এইটো বৰপেটা সত্ৰ যিসকলে যোৱা নাই তেওঁলোকে ছবিত চাই ল'ব পাৰিব এই কাৰণে ছবিসমূহ পেষ্ট কৰিছো বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক হৈছে মাধৱদেৱ আপোনালোকে এই স্কেনাৰটো যদি স্কেন কৰে পুনে পুনে স্কেনাৰ স্কেন কৰিও আমাৰ চেনেললৈ আহিব পাৰিব আৰু তাত ডেসক্ৰিপচন বক্সত থকা লিংকসমূহৰ জৰিয়তে হোৱাটছএপ আৰু অন্যান্য সুবিধাসমূহ পাব পাৰিব কনকলতা বৰুৱা কেতিয়া শহীদ হৈছিল মানে কোনটো আন্দোলনৰ সময়ত শহীদ হৈছিল যেতিয়া ভাৰতত ভাৰত ত্যাগ আন্দোলন চলি আছিল আৰু সেই ভাৰত ত্যাগ আন্দোলনৰ মুহূৰ্ততেই কনকলতা বৰুৱা শহীদ হৈছিলগৈ কুমাৰ ভাস্কৰ বৰ্মাৰ সমসাময়িক ৰজা কোন আছিল উত্তৰ হৰ্ষবৰ্ধন নামঘোষা কোনে ৰচনা কৰিছিল উত্তৰ মাধৱদেৱ অসমৰ ক্ষুদ্ৰতম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ছবিত নিশ্চয় গম পাইছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান বা ফুল নেম ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান কাইন্ডলি যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰিব যদি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব নেক্সট ভাৰতবৰ্ষৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি হেয়া হৈছে বেংগল গেজেট এই ধৰণৰ আছিল ছুটিকে ইয়াত পেষ্ট কৰা হৈছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত হেয়া হৈছে মুম্বাইত হিষ্ট্ৰী অফ আসাম ৰাইফল গ্ৰন্থখনৰ লেখক কোন এই ছবিত দেখিছে যে আসাম ৰাইফলছৰ এইটো সিম্বল হয় আৰু হিষ্ট্ৰী অফ আসাম ৰাইফলছ গ্ৰন্থখনৰ লেখক হৈছে LW শেক্সপিয়াৰ মহাত্মা গান্ধী কেতিয়া অসমলৈ অহা নাছিল তো অপচন থাকিব দে এনেকুৱা কোৱেশ্চনৰ 1942 তে অহা নাছিল তলৰ কোনখন ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য নহয় ইয়াত অপচন থাকিব আমি জাপানটো ইয়াত ডাইৰেক্টলি লিখি দিছো NAPৰ ফুল ফৰ্ম কি নেশনেল এডুকেশ্যন পলিচি অসমৰ মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত যোৰহাটত কলিকতা হিন্দু কলেজ কোনে স্থাপন কৰিছিল ৰাজা ৰামমোহন ৰায় লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল অসম সাহিত্য সভাই ভূপেন হাজৰিকা হেতু কোন নদীৰ ওপৰত অৱস্থিত লোহিত নদীৰ ওপৰত এটো ভুল নকৰিব বহুতে ব্ৰহ্মপুত্ৰ বুলি ক্লিক কৰি থব কিন্তু ব্ৰহ্মপুত্ৰ নহয় লোহিত হয় ব্ৰহ্মপুত্ৰৰ এখন উপনদী আৰু সেই উপনদীৰ ওপৰতেই ভূপেন হাজৰিকা হেতু বা ঢলাহতীয়া হেতু অৱস্থিত পানীদিহিং কোনখন ৰাজ্যত অৱস্থিত পানীদিহিং হৈছে শিৱসাগৰ জিলাত পোৱা যায় লতা কটাৰণ কোনজন আহোম ৰজাৰ দিনত হয় ৰাজেশ্বৰ সিংহৰ দিনত লতা কটাৰণ হৈছিল পংগল তো ওকাৰ হ'ব লাগিছিল কোন ৰাজ্যৰ সংস্কৃতি পংগল হৈছে তামিলনাডুৰ সংস্কৃতি বসুডিমা কোন সম্প্ৰদায়ে পালন কৰে বসুডিমাৰ এইটো ছবি ডিমাছাসকলে 1956 চনত কিহৰ ভিত্তিত ৰাজ্যসমূহ গঠন হৈছিল তো 56 চনত ৰাজ্যসমূহ গঠন হৈছিল ভাষাৰ ভিত্তিত নেক্সট ঘৰণীয়া মেজমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল চন্দ্ৰধৰ বৰুৱাই ঘৰণীয়া মেজমেল কেইখন হৈছিল 3খন হৈছিল প্ৰথম দ্বিতীয় তৃতীয় তিনিখন জানি লবা অসমৰ কোনখন ঠাইত হুদুম পূজা কৰা হয় গোৱালপাৰা জিলাত ময়ামৰা বা মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন অনিৰুদ্ধদেৱ বেলিমাৰৰ বুৰঞ্জী কাৰ ৰচনা বিশ্বেশ্বৰ বৈদ্যাদীপ হাছং কোন জনগোষ্ঠীৰ উৎসৱ ৰাভাসকলৰ কোচ ৰাজ্য কিমান চনত প্ৰতিষ্ঠা কৰা হয় 1515 চনত পুৰণি কামৰূপ কেইটা ভাগত ভাগ কৰিব পাৰি পুৰণি কামৰূপক 4টা ভাগত ভাগ কৰিব পাৰি এই 4টা ভাগৰ নাম যদি জানা কমেন্ট কৰিবা নতুবা আমি পিন আপ কৰিম সত্যমেৱ জয়তে কোনটো উপনিষদৰ উল্লেখ আছে যেটো মুণ্ডক উপনিষদ ন এটো হেতুৰ তাৰ পৰাই সত্যমেৱ জয়তে
বাক্যটি লোৱা হৈছে মুণ্ডক উপনিষদ। এছিয়ান গেমছত সোণৰ পদক পোৱা প্ৰথম অসমীয়া কোন? উত্তৰ ভোগেশ্বৰ বৰুৱা। এছিয়ান গেমছত খেলা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ বিদ্যুৎ গোস্বামী। প্ৰাচীন অসমৰ ঐতিহাসিক চহৰ হিচাপে কোনখন চহৰক জনা যায়? শিৱসাগৰ। জয়দ্ৰত বধ কাব্য কাৰ ৰচনা? কবিৰত্ন সৰস্বতীৰ। মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি আছিল? মল্লদেৱ। কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল? নৰনাৰায়ণে। কোচ হাজো ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? ৰঘুদেৱ। পৰীক্ষিত নাৰায়ণ কাৰ পুতেক আছিল? ৰঘুদেৱৰ। ভাগৱতখন কোনে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল? অনন্ত কণ্ডলীয়ে। কোচ ৰাজ্য কেতিয়া দ্বিখণ্ডিত হৈছিল? 1581 খ্ৰীষ্টাব্দত। কছাৰীসকল কি জনগোষ্ঠীৰ লোক আছিল? মংগোলীয় জনগোষ্ঠীৰ। কছাৰীসকলৰ শেষ ৰজা কোন আছিল? গোবিন্দচন্দ্ৰ। কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল? ডিমাপুৰত। বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মাধৱ কন্দলীয়ে। কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল? 1523 চনত চুতীয়া ৰাজ্যৰ শেষ হৈছিল। আহোমসকল অসমলৈ অহাৰ আগতে ক'ত বসবাস কৰিছিল? ছবিত দেখিব পাইছা এইখিনি যিখিনি চাইনাৰ কণ্ট্ৰলত থকা এৰিয়া মাওলুং ৰাজ্য বুলি কোৱা হৈছিল, তাতেই ইহঁতে বসবাস কৰিছিলে। কোনজন আহোম ৰজাই শংকৰদেৱৰ গুণত মুগ্ধ হৈ বঁটা বাহন দিছিল? চুহুংমুঙে। শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল? কোচ ৰজা নৰনাৰায়ণে। বৈষ্ণৱ ধৰ্মৰ ইষ্ট দেৱতা কোন আছিল? ছবি চাই উত্তৰ বুজিছা। কৃষ্ণ। বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলংখনৰ নাম কি? দলংখন চাই নিশ্চয় বুজি পাইছা, কলীয়া ভোমোৰা দলং। অসমৰ মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল? প্ৰথম মানৰ আক্ৰমণ হৈছিল 1817 চনত। ই বৰ্বৰ অত্যাচাৰৰ ছবি এটা দি থোৱা আছে। বুদ্ধদেৱে প্ৰথম ক'ত ধৰ্মবাণী প্ৰচাৰ কৰিছিল? সাৰনাথত। কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? পুষ্যবৰ্মনে। হৰ্ষচৰিতৰ লেখক কোন? বাণভট্ট। অসমৰ আটাইতকৈ ওখ দৌল কোনটো? শিৱদৌল। মানে প্ৰথমবাৰ অসম আক্ৰমণ কৰাত অসমৰ ৰজা কোন আছিল? চন্দ্ৰকান্ত সিংহ। ৰাজতৰংগিনীৰ লেখক কোন আছিল? কলহন। অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 1926 চনত। স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথমজন মহিলা কোন আছিল? মুংৰী। অশ্বক্লান্ত আৰু দীৰ্ঘেশ্বৰী দৌল কোন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? স্বৰ্গদেউ শিৱসিংহৰ দিনত। শিৱসাগৰৰ শিৱদৌল কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ৰাজেশ্বৰ সিংহই। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1958 চনৰ 15 আগষ্টত। চিলা ৰজা উপাধি কোনজন আহোম ৰজাক প্ৰদান কৰা হৈছিল? শুক্লধ্বজক। কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন হৈছিল? 1539 চনত। কিমান চনত সেন বংশৰ প্ৰতিষ্ঠা হৈছিল? 1440 চনত। কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল? 1943 চনত। কিমান চনত বংগৰ পৰা অসম পৃথক কৰা হয়? 1874 চনত। কেতিয়াৰ পৰা অসমীয়া ভাষাৰ পুনৰ প্ৰচলন হয়? 1873 চনত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 1917 চনত। আহোম ৰজাৰ ৰাজসভাত বহা ঘৰটোৰ নাম কি আছিল? চুলুংঘৰ। শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সম্ৰাট কোন আছিল? ঔৰংজেব। অসমৰ বাঁহ বেতৰ জাপি তৈয়াৰ কৰা জিলাখনৰ নাম কি? নলবাৰী। অসমৰ
তামৰ আকৰ ক'ত পোৱা যায়? ধুবুৰীত। কিমান চনত শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিছপুৰলৈ অনা হয়? 1974 চনত। আছাম বিলাসিনী সংবাদপত্ৰখন কিমান চনত প্ৰকাশিত হৈছিল? 1871 চনত। কিমান চনত অসমীয়া ভাষাক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল? 1961 চনত। কোনখন অসমীয়া কথাছবিয়ে প্ৰথমে এ চাৰ্টিফিকেট লাভ কৰিছিল? মৰীচিকা নামৰ কথাছবিখনে। অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটী যোগে প্ৰচাৰিত প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি? হৃদয়ৰ প্ৰয়োজন। লক্ষ্মীনাথ বেজবৰুৱাৰ মৰণোত্তৰভাৱে প্ৰকাশিত চুটি গল্পখনৰ নাম কি? কেহুকলি। কথাছবিত ৰূপ পোৱা প্ৰথম অসমীয়া উপন্যাস কোনখন? ঔপন্যাসিক ৰজনীকান্ত বৰদলৈৰ মনোমতী। ফ্ৰয়েডীয় যৌন মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা বেজবৰুৱাৰ গল্পটো পাটমুগী। বিষ্ণু ৰাভাৰ জীৱনৰ আধাৰত ৰচিত উপন্যাসখনৰ নাম কি? ফেৰেঙ্গাদাও। আৰু এই ফেৰেঙ্গাদাওখনৰ লেখক হৈছে মেদিনী চৌধুৰী। ৰাইট। বৰ্তমানলৈকে একেৰাহে প্ৰকাশ হৈ থকা আটাইতকৈ পুৰণি 5-দিনীয়া বাতৰি কাকত জনমভূমি। প্ৰথম সম্পাদক আছিল দুলাল চন্দ্ৰ ভূঞা। অসমীয়া ভাষাৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি? উৰলি। আৰু উৰলিখনৰ সম্পাদিকা আছিল নলিনীবালা দেৱী। প্ৰথম অসমীয়া মিনি ক্ষুদ্ৰ আলোচনীখনৰ নাম কি? উত্তৰ হৈছে বিন্দু আৰু সম্পাদনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই। এইখিনিতে এই ছিৰিজৰ আমি কুৱেশ্যনসমূহ সমাপ্ত কৰিছোঁ। কাইণ্ডলি আপোনালোকে ভালদৰে এবাৰ দুবাৰ চাব ভিডিঅ'টি, নিশ্চয় মনত থাকিব। আশা কৰিছোঁ আপোনালোক ভিডিঅ'টি চাই উপকৃত হ'ব। ধন্যবাদ।